আপোনাৰ গ্ৰীণ টি একাপ খালে আপোনাৰ যোনখিনি বেনিফিট পাব এণ্টি অক্সিডেণ্ট হেৰি আপুনি একাপ ফিকা চাহ খালেও সমানে পাব। আজি যদি এখন চাহ বাগিচা বন্ধ হৈ যায় তাৰ শ্ৰমিকক সিমানখিনি মানুহক কোনো চাকৰি দি খুৱাবও নোৱাৰে। এই তেখেতসকলে যে গোটেই আজি শনিবাৰে দৰমহা পায় যে 2-3 দিনতে গোটেই পইচা মদৰ ওপৰত শেষ কৰি দিয়ে, কামলৈও নাহে। মই 1998ত মই আৰম্ভ কৰিছিলোঁ এক্সপৰ্ট কোম্পানী এটা। অসুবিধাটো এইটো নহয় কি আমি এক্সপৰ্ট কৰিব নোৱাৰোঁ, আমি পাৰোঁ। পিছে আমাৰ এতিয়া অসমৰ চাহৰ এটা প্ৰব্লেম হৈছে আমাৰ মাৰ্কেটবোৰ আমি হেৰুৱাইছোঁ। মাজতে ওলাইছিলে কিবা ৰামদেৱকো আনিছিলে কিবা, সেইটো কি পৰ্যায়ত আছে নাজানো। এইটো সেইকাৰণে কিছুমান বহুত ভুল ধাৰণা থাকে কি আমি শ্ৰমিকক শোষণ কৰোঁ। নমস্কাৰ, অন্বেষণৰ আন এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। অসমৰ যি স্বাভিমান, সেই স্বাভিমানৰ লগত সেই বিশেষ লোকজন জড়িত হৈ আছে। আমি আজি কথা পাতিম এটিকলি দুটিপাতৰ কথা, হয় চাহপাতৰ কথা পাতিম। আমি আমন্ত্ৰণ জনাই আনিছোঁ আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ চেয়াৰমেন সমুদ্ৰ প্ৰসাদ বৰুৱা ডাঙৰীয়া স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো কৈছোঁৱে সেয়া, কিন্তু তাতকৈ এটা ভাল পৰিচয় মই প্ৰথমতে ক'ব বিচাৰিছোঁ। আপুনি গীতিকবিৰ নাতি হ'ব চাগে? হয় হয়, মই তেখেতৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ মই তেখেতৰ নাতি। সেই পৰিচয়টো সেইটো বেছি ভাল লাগে চাগে শুনি। হয়, সেইটো গৌৰৱ অনুভৱ হয় আৰু বহুত, কাৰণে ককা দেউতাৰ যোনখিনি অৱদান অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰতি সেইখিনি আপুনি জড়িত অসমৰ যি স্বাভিমান এটিকলি দুটিপাত চাহপাত, হয়, যাক লৈ অসমে গৌৰৱ কৰে। বাহিৰৰ মানুহে অসমক চিনি পায়। অসমৰ চাহপাত বুলি ক'লে বাহিৰত সমাদৰটো বেলেগ সকলোৱে জানে। সেই চাহ উদ্যোগটোৰ লগত জড়িত হ'বলৈ পায়, যি অসমৰ স্বাভিমানৰ লগত জড়িত হ'বলৈ পায়, আপুনি নিজকে কেনেকুৱা অনুভৱ কৰে? গৌৰৱটো অনুভৱ হয়। কিমান এটা পুৰণি এটা ইণ্ডাষ্ট্ৰী আমি এইবছৰ 200 বছৰ হ'ল সেইটো আমি হেৰি কৰিছোঁ। 200 বছৰ এটা ইণ্ডাষ্ট্ৰী থকা এইটো এটা সৰু কথা নহয়। আৰু তাতে এগ্ৰ'বেষ্ট মানে খেতিৰ লগত যোনটো জড়িত তেনেকুৱা এটা ইণ্ডাষ্ট্ৰী 200 বছৰ আমি আছোঁ। আৰু এতিয়াও বহুত চেলেঞ্জেছ আছে, নিশ্চয় আছে। পিছে আশা কৰোঁ যে আমি আগবাঢ়ি যাম, কাৰণে অসমৰ চিনাকি হ'ল চাহ, আৰু তাতকৈ বেছি অসমৰ যোনটো অৰ্থনীতি উজনি ফালে বিশেষকৈ এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত আছে। সেইকাৰণে খালি এটা গৌৰৱে নহয়, এটা দায়িত্ব ভাৰ এটাও আমি মানে সেইটো আছে সেইটো নিশ্চয়। আমি কথাখিনি পাতিম চাহপাতৰ কথা যিহেতু পাতিম। অসমৰ মানুহে প্ৰতিখন ঘৰত চাহপাতৰ লগত জড়িত হৈ থাকে বুলি ক'ব লাগিব। কথাখিনি সাধাৰণভাৱে পাতিম, সাধাৰণ মানুহে বুজি পোৱাকৈ। সেই কথাখিনি আমি আৰু বহুতখিনি প্ৰশ্ন আমাৰ উদয় হয় মানুহৰ মাজত। প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ, অসমতে উৎপন্ন হোৱা চাহপাত বাহিৰলৈ ৰপ্তানি হয়, কিন্তু এটা অপবাদ আছে যে অসমৰ মানুহে বহুত নিম্নমানৰ চাহপাত খাবলগীয়া হয়। কিমান দূৰ সত্য, আপুনি কি বুলি ভাবে সেই কথাটো? মানে ভাল চাহপাতখিনি বাহিৰলৈ গুচি যায়, অসমৰ মানুহে কোৱালিটি চাহপাত নাপায় বুলি কোৱা হয়। হয়, এইটো আচলতে চাহপাতটো কি হয়, আমি যেনে উৎপাদন কৰোঁ, এতিয়া বেলেগ ফেক্টৰী বেলেগ চাহ বাগিচাৰ কোৱালিটিবোৰ অলপ বেলেগ হয়। আৰু বছৰৰ ভিতৰত হেৰি হিচাপো বেলেগ হয়, ফাৰ্ষ্ট ফ্লাছ ছেকেণ্ড ফ্লাছ আমাৰ বেলেগ বেলেগ পিৰিয়ড থাকে, ভাল বেয়া। চাহখিনি আপোনালোকে জানে আমি গুৱাহাটী অকশ্যন বা কলিকতা অকশ্যনত অকশ্যন হয়। এতিয়া তাত যিমান ৰেজিষ্টাৰ্ড বায়াৰ আছে তেখেতসকলে তাত কিনে, আৰু তেখেতসকলে পেকেট কৰে বা হেৰি কৰি বিক্ৰী কৰে। এইটো ক'ব ভুল হ'ব যে ভাল চাহপাতখিনি ওলাই যায়। আমি যদি হয়, পিছে এইটো পেন ইণ্ডিয়া, এতিয়া তেনেকৈ টাটা টি আছে, ইউনিলিভাৰ আছে, ৱাগ বাকৰি আছে, ছ'চাইটি, সেই চাহপাত তেখেতসকলেও কিনে আৰু সেই পেকেটখিনি ইয়াতো বিক্ৰী হয়। এতিয়া কথাটো হ'ল যে কোৱালিটি যোনখিনি ভাল চাহপাত তাৰ দামটো নিশ্চয় অলপ বেছি হ'ব। দামটো কাৰণে অসমৰ মানুহে সেইটো চবৰে নিজৰ টেষ্ট এণ্ড প্ৰেফাৰেঞ্চ, কোনে কিমান দাম দি কিনিব বিচাৰিছে, কোনে বিচৰা নাই। পিছে হয়, এটা আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে এটা প্ৰব্লেম হৈছে, আমি যোনটো দাম পাব লাগে আমি সেই দামটো আচলতে আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই।
আৰু সেইকাৰণে আমাৰ ইণ্ডাষ্ট্ৰিটো অলপ বিপদৰ ফালে গৈ আছে, অলপ ক্ৰাইচিছ ছিটুৱেশ্যনত আছে। পিছে আমাৰ মই ইয়াতে ক'ব বিচাৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰীয়ে এটা বৰ ভাল পদক্ষেপ এটা তেখেতে চেষ্টা কৰি আছে, কি চাহ বাগিচাৰ পৰা ডাইৰেক্ট চাহপাত ফ্ৰেছ মানে যোনটো চাহ আমাৰ যিমান ফেয়াৰ প্ৰাইচ শ্বপ বা PDSৰ থ্ৰুদি ছাবচিডাইজ ৰেটত অসমৰ মানুহৰ কাৰণে ৰাইজৰ কাৰণে তেখেতেতো দিবলৈ চেষ্টা কৰিছে। সেইটো আমাৰ আলোচনা চলি আছে, তেখেতৰ চিন্তা আমিও হৈছোঁ কেনেকৈ আমি দিব পাৰোঁ, আৰু সেইটো চৰকাৰে অলপ ছাবচিডাইজ কৰি মানে একদম খালি চাহ বাগিচাৰ একদম যোনটো ফ্ৰেছ চাহপাত আৰু সেইটো তেখেতৰ এটা প্ৰপ'জেল আছে, ইণ্ডাষ্ট্ৰীৰ লগত তেখেতে কথা পাতি আছে। বা চাহ বাগিচাৰ কথা আহিলে মাজতে এটা খবৰ ওলাইছিলে, যিবিলাক বটলিফ ফেক্টৰী আছে তাত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত নলয়, কিবা ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, বিভিন্ন কাৰণ দেখুৱাইছিলে তেতিয়া। এতিয়া কি অৱস্থাত আছে বাৰু, সমস্যাটো কি হৈছিলে? এইটো আচলতে সমস্যা নহয়, এইটো আমি এতিয়া আপোনালোকে জানে এতিয়া যে চাহ বাগিচা এইটো এটা তাত পোক লাগিব পাৰে, বেলেগ বেলেগ পোক লাগে বা ফাৰ্টিলাইজ কৰিব লাগে, সেইকাৰণে কিছুমান কেমিকেল আমি ব্যৱহাৰ কৰোঁ। পিছে আপোনালোকে জানে ভাৰতত এটা হেৰি আছে FSSAI, ফুড ছেফটি যোনটো এক্টৰ হেৰিত, তো কিছুমান কেমিকেল কেমিকেল আছে, আৰু কিছুমান কেমিকেলৰ মাত্ৰাটো কিমান মাৰিব পাৰোঁ সেইটো প্ৰিছক্ৰাইবড আছে। টি বৰ্ডে এইটো পদক্ষেপ ল'লে মিনিষ্ট্ৰী অফ কমাৰ্চৰ যোগেদি, যে চাহত এই বস্তুটো আগত তাৰ নিয়ন্ত্ৰণত নাছিলে, সেই বস্তুটো নিয়ন্ত্ৰণ কৰিবলৈ এটা চেষ্টা কৰা গ'ল এইবাৰ। আৰু সেইটো কৰাৰ কাৰণে কি হ'ল, কি কিছুমান আচলতে এইটো ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল, কাৰণে আজিকালি আপোনালোকে চাওক WTO আমি ছিগনেটাৰী হয়, গোটেই যদি পৃথিৱীত আমি চাহ বিক্ৰী কৰিব আমি যদি বিচাৰোঁ, বা আমাৰ ভাৰতবৰ্ষক আমাৰ কনজিউমাৰক যদি আমি চাহ যোনখিনি আমি দিব বিচাৰোঁ সেইখিনি ছেফ হ'ব লাগিব ফৰ হিউমেন কনজাম্পশ্যন, হয় নহয়? তাত যদি তেনেকুৱা কিছুমান কেমিকেল থাকে যোনটো হিউমেনৰ কাৰণে ক্ষতি হ'ব, তো সেই বস্তুখিনিতো আমি মাৰিব নালাগে। এই বস্তুটো আগত নিয়ন্ত্ৰণ নাছিলে, আৰু এই বস্তুটোৱে আমি কণ্ট্ৰল কৰিবলৈ ইণ্ডাষ্ট্ৰীয়ে এটা চেষ্টা দিলোঁ এবাৰ, কি আমি যোনটো চাহ ইণ্ডিয়ান টি শুড বি ছেফটি, সেই বস্তুটো কৰোঁতে কিছুমান মানুহৰ অলপতো অসুবিধা হ'বই, কাৰণ আগত মাৰি আছিলে কিবা কিবি। ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈ গৈছে তেতিয়া। মানে তেখেতসকলৰ দুখ নাই, কাৰণে যেতিয়া মই আগতো এইটো কৈছোঁ, যেতিয়া আমাৰ 80s যেতিয়া এইটো আৰম্ভ হ'ল মুভমেণ্ট এটা স্মল গ্ৰ'ৱাৰ্ছ বুলি ক্ষুদ্ৰ চাহ খেতিয়কৰ, এইটো অসমৰ গ্ৰীণ ৰেভলিউশ্যন এটা আছিলে। আপুনি উজনি অসমত গ'লেও বা এতিয়া আপুনি বড়োলেণ্ড ফালে গ'লেও আপুনি চাব গাঁৱে গাঁৱে চবৰ পকা ঘৰ, গাড়ী চাৰি একদম এটা হেৰি হৈ আহিছিলে। পিছে তেখেতসকলক ট্ৰেইনিংটো দিয়া নহ'ল, কি চাইণ্টিফিকলি খেতিটো কেনেকৈ কৰিব লাগে, চাহৰ খেতি কেনেকৈ কৰিব লাগে, সেই ট্ৰেইনিংটো দিয়া নহ'ল। আৰু সেইটো ইণ্ডাষ্ট্ৰীৰে দুখ, ইণ্ডাষ্ট্ৰী মই ব্ৰডাৰ চেন্সত কৈছোঁ, এইটো কাকো দুখ দি লাভ নাই, আমি ট্ৰেইন নকৰিলোঁ কি এইখিনি দৰৱ মাৰিব লাগে বা এইখিনি নালাগে, বা এনেকৈ চাহপাত এনেকৈ ৰুলে আপোনালোকে বেছি উৎপাদন পাব, বা যিয়ে গোটেইখিনি চাইণ্টিফিকলি মানে বস্তুখিনি শিকোৱা নহ'ল। আৰু সেইকাৰণে তেখেতসকলে নিজৰ মতে কোনোবা ছাপ্লায়াৰে দিয়ে কি এইটো মাৰক, এই পোকটো এইটো কাম কৰিব, বা বৰষুণত এইটো দৰৱ কাম কৰিব, তেখেতসকলে সেই হিচাপত কৰি গ'ল, আৰু সেইটো কাৰণে গোটেই প্ৰব্লেমটো হ'ল। আচলতে ব্যৱসায়িক জ্ঞানটো ইমান নাছিলে। পিছে অলপ আৰম্ভণিতে বস্তুটো যেতিয়া এইটো ইমপ্লিমেণ্ট কৰা হ'ল, এমাহ দুমাহ অলপ হেৰি হৈছিলে। এতিয়া কেনেকুৱা অৱস্থাত আছে? এতিয়া লোৱা হৈছে এতিয়া? নাই, এতিয়াতো চবেই লৈছে, কাৰণে লৈছে, আৰু ক্ষুদ্ৰ চাহ খেতিয়ক তেখেতসকলেও বুজিলে কোনখিনি দৰৱ মাৰিব নালাগে, আৰু সেইটো কাৰণে তেখেতসকলৰ অলপ পাতো কমিলে চাগে প্ৰথম বছৰ, কাৰণে কিবা এটা ইমান বছৰে আপুনি এটা ভিটামিন সদায় খাই আছে, আপোনাৰ কাৰণে এইটো কামত দিছে, পটককেনে বন্ধ কৰি দিলে অলপতো খেলি মেলি হ'বই। পিছে এইটো দৰকাৰী, এইটো আমি নিজৰ মানে ব্যক্তিগত লাভ স্বাৰ্থটো কথা বাদ দি আমি ইণ্ডাষ্ট্ৰীৰ কথা, আৰু আমাৰ যোন কনজিউমাৰ যোনে আমাৰ প্ৰডাক্টটো লয়, আমাৰ খায়, এইটো খাদ্য হেৰি এটা আমি তেখেতসকলৰ চিন্তা কৰি আমি আচলতে এটা ছেফ চাহ যোনটো
কোনো বেন কেমিকেল নথকা চাহ এটা তেনেকুৱা এটা প্ৰডাক্ট আমাৰো এইটো প্ৰচেষ্টা থাকিব লাগে ইণ্ডাষ্ট্ৰী হিচাপে কি আমি এইটো খুৱাব লাগে তাৰ মাজতে কি আছে আমাৰ বটলিফ যোনটো এছ'চিয়েশ্যন তেখেতসকলৰ অলপ অসুবিধা হৈছিলে কাৰণে তেখেতসকলৰ কথাটোও ঠিকেই কাৰণে ফেক্টৰীক ধৰে কি আপোনালোকৰ চাহত এইটো কেমিকেল ওলাইছে তেখেতসকলৰ কথাটো হ'ল আমিতো কেমিকেল মৰা নাই আমি যাৰ পৰা চাহ কেঁচা পাতটো কিনিছোঁ তেখেতসকলে মাৰিছে তেনেকুৱা ধৰণৰ এটা কথা আহি যায় পিছে কথাটো হ'ল যে এতিয়া চাওক মোৰ যদি আজি সৰু ধাবা এখন আছে তাত কোনোবাই খাই পেলাই তেখেতৰ ফুড পয়জনিং হ'ল মইতো এইটো ক'ব নোৱাৰোঁ নহয় মোৰ দুখ নাই যাৰ পৰা মই পাচলি কিনিলোঁ বা মাংস কিনিলোঁ সি মোক গেলা মাংস দিলে সেইটো কৈ পেলাই মই হাৰি যাব নোৱাৰোঁ মোৰো দায়িত্ব এটা আছে নহয় চ' কথাটো অলপ তেনেকুৱাই সেইটো কাৰণে অলপ হেৰি এটা হৈছিলে পিছে এটা হ'ল বেন কেমিকেল যোনখিনি সেইখিনি আমি মাৰিব নালাগে সেইটো এটা হেৰি আৰু এই বস্তুটো মনিটৰ কেনেকৈ কৰা যায় সেইকাৰণে আমি ক'লোঁ যে ডাষ্ট চাহখিনি অকশ্যনৰ যোগেদি যাব লাগে কাৰণ অকশ্যন এটা পাব্লিক প্লেটফৰ্ম হয় আৰু সেই চাহখিনি তেতিয়া এটা নিয়ন্ত্ৰণত থাকে তাত টেষ্টিং হ'ব পাৰে কি কিবা তেনেকুৱা কিবা পদাৰ্থ কিবা আছে নেকি আৰু এই গোটেই বস্তুটো কৰাও হৈছিলে এটা কাৰণে কি তেখেতসকলে ক্ষুদ্ৰ চাহ খেতিয়কে যোনটো দাম পাব লাগে পাতৰ চাহ কেঁচা পাতৰ সেইটো যেন পায় কাৰণ অকশ্যনত হ'লে কি হয় আজি মই যদি কাৰোবাৰ কেঁচা পাত লৈ পেলাই মই মোৰ ফেক্টৰীত মই এইটো মেনুফেকচাৰ কৰি মই অকশ্যনৰ যোগেদি বিক্ৰী কৰোঁ মই কি দাম পাইছোঁ এইটো পাব্লিক ফিগাৰ হয় নহয় তেতিয়া মোক যোনে ছাপ্লাই দিছে তেখেতেও জানে কিয় তেখেতে দেখোন ইমান দাম পাইছে মোক ইমান কম কেলৈ দিছে তেখেতে নিজৰ দামটোৰ কাৰণে মোৰ লগত যুঁজি পেলাই মোৰ যোনটো ঠিক দাম ল'ব পাৰে পিছে মই যদি অকশ্যনৰ যোগেদি বিক্ৰী নকৰি মই মনে মনে মই কোনোবা মোৰ বায়াৰ আছে মই তেওঁক দিলোঁ সেইটোতো পাব্লিকলি মই এতিয়া 300 টকাত বিক্ৰী কৰি মই ক'ব পাৰোঁ মই 200 টকাত পাইছোঁ সেইকাৰণে ট্ৰান্সপাৰেঞ্চিটো বৰ দৰকাৰ মানে চেল গোটেই কাৰণে বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত মানুহে কয় কি বেলেগ ইণ্ডাষ্ট্ৰীত ইমান নিয়ন্ত্ৰণ নাই ইয়াত কেলে নহয় এই ইণ্ডাষ্ট্ৰীটোৰ লগত কাৰণে গোটেই অসমৰ ৰাইজ জড়িত আছে হয় নহয় সেইকাৰণে এই ইণ্ডাষ্ট্ৰীটো আৰু এটা লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী ইয়াত বহুত মানুহে কাম কৰে সেইকাৰণে চবেই যেন যোনটো তেখেতসকলে যোনটো প্ৰাপ্য সেইটো যেন পায় সেইটো কাৰণে ট্ৰান্সপাৰেঞ্চি দৰকাৰ কি কিমান দামত চাহটো বিক্ৰী হৈছে জনাটো বৰ দৰকাৰ চাহৰ আপুনি দামৰ কথা ক'লে এতিয়া মই কৈছোঁ সাধাৰণ সৰু কথা কিছুমান পাতিম আমি বেছি টেকনিকেল কথাখিনি পাতি সাধাৰণ ৰাইজৰ কাৰণে উপকৃত নহ'ব মই এনেই জানিব বিচাৰিছোঁ চাহৰ দামৰ কিমান দামলৈকে চাহপাত আছে মাজত আমি কেতিয়াবা শুনো যে ইমান লাখ টকাত চাহ অপশ্যন হৈ গ'ল সেইবোৰ সেয়া হ'ল কোনোবাই 1 কেজি 2 কেজি কেনেকৈ কৰে সেইটো স্পেচিয়েলি এতিয়া চাওক এতিয়া মই কওঁ যোনটো আমি কওঁ এটি কলি দুটি পাত হয় নহয় এতিয়া মই যদি আৰু খালি কলিটোৱে মই ছিঙি পেলাই কিবা এটা স্পেচিয়েল চাহ বনাওঁ পিছে আচলতে সেইটো অলপ এটা ভুল হেৰিও দিয়ে কাৰণে সেই মানুহজনে চাগে নিজৰ ফেক্টৰীত 5 লাখ বা 10 লাখ কেজি চাহ বনায় তেখেতে 1 লাখ টকাত 1 কেজি চাহ বনাইছে খালি আৰু সেই বস্তুটো ফ'কাছত আহি যায় সেইটো ডিফাৰেঞ্চটো কি হয় বেলেগ চাহতকৈ সেইটো স্পেচিয়েলিটি টি বুলি কওঁ আমি স্পেচিয়েলিটি টিটো কি বুলি কওঁ আৰু এইটো এটা দেখাত ভাল হয় এতিয়া খোৱাৰ কথাটো ক'ব নোৱাৰোঁ কাৰণ চবৰে টেষ্ট বেলেগ থাকে বেচিকেলি তেখেতসকলে যোনটো কৰিছিলে যেনেকৈ খালি সেই কলিটো খালি ছিঙি সেইটো এটা নেচাৰেল ৱেত মেনুফেকচাৰ কৰি এটা গল্ডেন চাহ মানে তেখেতসকলে কৰিছে চাহটো সঁচাকৈ ভাল পিছে সেইটো সেই 1 কেজি বা 2 কেজিয়ে বনাব পাৰি গোটেই বছৰটো তাতকৈ বেছি নোৱাৰি মানে বাল্ক প্ৰডাকশ্যন কৰিব নোৱাৰি মই কৈছোঁ যদি এটা ফেক্টৰীয়ে 10 লাখ কেজি চাহ বনায় এখন চাহ বাগিচাই তে গোটেই বছৰত তেখেতে চাগে 4 কেজি বা 2 কেজিয়ে বনাব পাৰিব সেইকাৰণে আপোনালোকে চাব দামটোতো কয় পিছে কিমান কিলো বিক্ৰী হৈছে সেইটো মানুহে ফ'কাছ নকৰে এতিয়া চাব এইটো 1.5 কেজিহে বিক্ৰী হৈছে খালি তেনেকুৱা ধৰণৰ কথা চাহৰ কোৱালিটি আপোনাৰ হেৰিৰ কথা আহিলে মানুহে কয় যে অসমৰ মানুহে হেনো চাহ খাব নাজানে অসমৰে চাহ মানে এইটো কথা কৈছোঁ আমাৰ যেতিয়া ব্ৰিটিছৰ দিনত চাহত একো নিদিয়ে গাখীৰ চাখীৰ একো নিদিয়ে তেতিয়া ডাইৰেক্ট চাহপাতটো সিজাই খায় এতিয়া চাহৰ বিভিন্ন প্ৰকাৰ আহি গ'ল
বেলেগ বেলেগ ধৰণৰ আচলতে নাজানে নেকি অসমৰ মানুহে চাহ খাব তো জানে কেলৈ নাজানে কিন্তু বাহিৰত যে চাহ খায় অসমৰ কথা অসমৰ বাহিৰত আপুনি এতিয়া চাব সব জেগাত কিমান কি দি দিয়ে গোটেই পৃথিৱীত সব বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণে চাহ খায় এতিয়া আপুনি যদি হেৰি ইংলেণ্ডলৈ যায় তাত প্ৰথমত ফিকা চাহটো বাকি লয় তাৰপিছত গাখীৰ বা ক্ৰীম দিয়ে আপুনি যদি ভাৰতত আপুনি গুজৰাট ফালে যায় গাখীৰত চাহপাত দি মছলা টছলা দি বইল কৰে হয় নহয় চাহৰ প্ৰকৃত যিটো গুণাগুণটো হৈয়ে পায়নে তেতিয়া কাৰণ সেই টেষ্ট এণ্ড প্ৰেফাৰেঞ্চৰ কথা এতিয়া কোনোবাই জ্বলা খাই ভাল পায় কোনোবাই মিঠা খাই ভাল পায় তেনেকুৱা বস্তু এটা সেইকাৰণে তেনেকুৱা একো নহয় যে চাহটো এনেকৈ সিজাব লাগিব সেই তেনেকুৱা একো নাই আপোনাৰ আপুনি নিজে যেনেকৈ খাই ভাল পায় এতিয়া আমি আমাৰ উজনি ফালে আমি গাঁৱত আমি ফিকা চাহ গুড়ৰ লগত খাওঁ হয় নহয় সেইটো ভুল বুলি কেনেকৈ ক'ব পাৰে সেইটো শুদ্ধ হয় নহয় এতিয়া গুজৰাটত গৈ যেতিয়া তেওঁলোকে এটা চচপেনত গাখীৰ বইল কৰি তাত চাহপাত আৰু মছলা আৰু কিবা কিবি দি খায় মই তেখেতসকলকো ভুল বুলি ক'ব নোৱাৰোঁ কাৰণ তেখেতসকলে তেনেকৈ খাই ভাল পায় হয় নহয় এতিয়া মই যদি ইংলেণ্ডলৈ যাওঁ টিপটৰ পৰা খালি ফিকা চাহটো বাকিব তাৰপিছত মৌ জোল বা চেনি দুটুকুৰা কিউব দিব ক্ৰীম বা গাখীৰ অলপ ঢালিব সেইটোও ঠিক যোনে যেনেকৈ খাই ভাল পায় আজিকালি আকৌ চাহৰ বেলেগ বেলেগ প্ৰকাৰ আছে কিবা পৰাজিতা চাহ কিবা কিবি বুলি কয় এইটো এটা মিছনম্বাৰ হৈ আছে চাহ কেনেকৈ হ'ল সেইটো চাহ নহয় চাহৰ কাৰণে দৰকাৰ চাহৰ যোনটো চাহপাত লাগিব যোনটো কেমেলিয়া চিনেনচিছ বুলি কয় যোনটো চাইনিজ হয় বা কেমেলিয়া চিনেনচিছ বা আছামিকা যোনটো আমাৰ অসমৰ বা এটা জাভা হেৰি আছে সেই কেমেলিয়া চিনেনচিছটো থাকিলেহে চাহ হ'ব আজিকালি আচলতে সেইবোৰ ইনফিউজন হয় সেইটো ইনফিউজন হয় অপৰাজিতা চাহ কেমমাইল টি আছে কিবা চাহ আছে সেইবোৰ ইনফিউজন সেইবোৰ বেলেগ বস্তু এইটো টি নহয় তাৰপৰা চাহটো কাটিয়ে দিব লাগে আৰু সেইটো আমি হেৰিও কৰিছোঁ অলপ এটলিষ্ট কিবা এটা পাৰ্চেণ্টেজ চাহ থাকিব লাগিব চাহ ক'বলৈ 30% হওক 40% হওক 50% হওক চাহপাত থাকিলেহে চাহ হ'ব পাৰে সেইবোৰ এতিয়া পিছে আপুনি বাহিৰত যাব সেই এতিয়া জাৰ্মানীত বা হেৰিত যাব তেখেতসকল ক্লিয়াৰ তেখেতসকলে চাহ বুলি নকয় এইবোৰ তেখেতসকলে ইনফিউজন বুলি কয় মানে কিবা এটা বস্তু আপুনি পানী দি পেলাই তাৰ পৰা যোনটো পানী ওলালে সেইটো ইনফিউজন বুলি কয় আমাৰ ইয়াৰ মানে ভাবে যে তেনেকুৱা পানীও কিবা খালে সেইটো চাহে বুলি ভাবে সেইটো নহয় চাহৰ কাৰণে চাহপাতটো থাকিব লাগিব সেইটো একদম দৰকাৰ কাৰণ চাহপাতৰ এটা কেমিকেল কম্পজিশ্যন আছে তাত কিছুমান কেমিকেল আছে সেই বস্তুখিনি থাকিলে চাহপাত হ'ব এইখিনিতে আহিলোঁ এতিয়া আকৌ পুনৰ যাবলৈ বিচাৰিছোঁ চাহ বাগিচাসমূহৰ মূল চালিকা শক্তি বুলি ক'বলৈ গ'লে যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ অবিহনে সম্ভৱ নহয় কেতিয়াও সেই চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা বিভিন্ন সময়ত আমি শুনিবলৈ পাওঁ মজুৰি কম মজুৰি চৰকাৰক বঢ়াবলৈ দাবী কৰি থাকে নবঢ়ায় আপোনালোকৰ সংস্থাৰ ফালৰ পৰা বা চৰকাৰৰ লগত তেনেকুৱা কিবা যোগাযোগ হৈছে নেকি বা এই ব্যৱস্থা কিবা লোৱা হৈছে নেকি তেওঁলোকৰ সুবিধাসমূহৰ কাৰণে এতিয়া এই যোনটো আমাৰ চাহ শ্ৰমিকৰ যোনটো সমস্যা এইটো অলপ জটিল আৰু এতিয়াতো মিনিমাম ৱেজেছ এক্ট আহি যাব নটিফাই হ'ব তেতিয়া যোনটো মিনিমাম ৱেজ তেখেতসকলৰ যোনটো সেইটো তেখেতসকলে পাব একো নাই এতিয়াও যোনটো আছে তাতকৈ অলপ বেছিয়ে পাই আছে সমস্যাটো তাত নাই এতিয়া আমি 250 টকা কেছত দিওঁ আৰু কাইণ্ডত বহুত বস্তু পায় যেনেকৈ ৰেচন আছে মেডিকেল আছে চিলড্ৰেনছ এডুকেশ্যন আছে ফায়াৰউড আছে কম্বল আদি মানে আগত আচলতে কি আছিলে বাগিচাবোৰ ভিতৰুৱা জেগাত আছিলে ভিতৰুৱা জেগাত থকাৰ কাৰণে কিছুমান বস্তু তেখেতসকলক গোটেইখিনি যদি পইচাও দি দিয়া হ'ল তেখেতসকলক কিনিবলৈ একো উপায় নাছিলে কাৰণ ওচৰতো দোকান বজাৰ হেৰি নাছিলে জংঘলৰ মাজত আছিলে ব্ৰিটিছৰ সময়ত সেইকাৰণে সেইটো সময়ত যোনটো চাহ শ্ৰমিকৰ যোনটো হাজিৰা বা দৰমহা যোনটো গঠন কৰা হ'ল তাত দুটা কম্পনেণ্ট কৰিলে এটা হ'ল কেছ আৰু এটা হ'ল কাইণ্ড কাইণ্ডত ৰেচন আহি যায় মেডিকেল আমি দিব লাগে সেইবোৰ আহি যায় স্কুল আমাৰ মানে কাৰণে ওচৰত একো স্কুল নাছিলে কাৰণে বাগানত স্কুল থাকিব লাগে এইবিলাক আহি পেলাই সেইকাৰণে দুটা কম্পনেণ্ট হেৰি কৰা হ'ল কৰি পেলাই কেছ আৰু কাইণ্ড সেই বস্তুটো আজিলৈকে চলি আছে অসমত বিশেষকৈ অসম আৰু ৱেষ্ট বেংগলত
চাউথত নাই, পিছে চাউথত গোটেইটো কেছ। সেইকাৰণে কাইণ্ড আৰু কেছ যদি আপুনি মিলাই 350 টকাৰ ওপৰত। পিছে সমস্যাটো তাত নহয়, সমস্যাটো হ'ল বহুত মানে তেখেতসকলৰ যোনটো লাইফষ্টাইল সেইটোত এটা পৰিৱৰ্তনৰ দৰকাৰ হৈছে, মানে চাহ শ্ৰমিকৰ। আৰু যোনখিনি মানে আমি হেৰি কওঁ মানে সামাজিক যোনখিনি বেয়া হেৰিখিনি আছে, যেনেকৈ এলকহলিজম, যথেষ্ট বহুত বেছি, আৰু তাত তেখেতসকলৰ বহুত টকা বৰবাদ হৈ যায়। তাৰপিছত চাইল্ড মেৰেজ, 12 বছৰ 13 বছৰ 14 বছৰ হ'লেই মানে উপযুক্ত শিক্ষাও পোৱাগৈ নাই, সেই বস্তুটো হোৱা নাই। মানে ফৰ্মেল এডুকেশ্যন হ'লেও মানে বাগিচাত স্কুল আছে তথাপি নাযায়। ইয়াত বাগিচাসমূহত চৰকাৰে বহুত স্কুল স্থাপন কৰিছে, বহুত কৰিছে, চৰকাৰেও কৰিছে। আৰু আগত এতিয়া আমাৰ যোনটো পুৰণা মানে আনডিভাইডেড যোৰহাট ডিষ্ট্ৰিক্ট, সেইখিনিতো আমাৰ বাগানৰ যোনখিনি আমাৰ স্কুল আছিলে সেইখিনি চৰকাৰে কেতিয়াবাই লৈ ল'লে, এতিয়াও হেৰি কৰিছে। পিছে মানে স্কুলখন থাকিলে নহ'ব, ল'ৰা ছোৱালী যাবই লাগিব, পঢ়িবও লাগিব। সেই শিক্ষাটো কোনে দিব? এই তেখেতসকলে যে গোটেই আজি শনিবাৰে দৰমহা পায় যে 2-3 দিনতে গোটেই পইচা মদৰ ওপৰত শেষ কৰি দিয়ে, কামলৈও নাহে, সেই শিক্ষাটো কোনে দিব? প্ৰশ্নটো তাত আহে। বা এই চাইল্ড মেৰেজ, 12 বছৰ 13 বছৰ হ'লে ল'ৰা ছোৱালী মানে হেৰি হৈ যায়। আৰু সেইটো হোৱাৰ লগে লগে এই অকণমানি যোনজনী ছোৱালী গৰ্ভৱতী হৈছে, তেখেতৰ স্বাস্থ্যটো গ'ল আৰু যোনটো বাচ্ছা জন্ম হ'ল, সেই শিক্ষাবোৰ কোনে দিব? প্ৰশ্নটো আহে তাত মানে এটা ইণ্টাৰফিয়াৰেঞ্চৰ দৰকাৰ, সাংঘাতিক এটা ইণ্টাৰফিয়াৰেঞ্চৰ দৰকাৰ। আৰু এতিয়া বিপৰীতে মানে কি হৈছে, এই গোটেই চাহ যোনটো আমাৰ উদ্যোগ, এইটো আপোনালোকে জানে শ্ৰমিকৰ ওপৰত একদম নিৰ্ভৰ। এতিয়া তাৰ এটা শ্বৰ্টেজ হৈছে, সাংঘাতিক শ্বৰ্টেজ হৈছে। কাৰণে এতিয়া যোনখিনি মানে নতুন প্ৰজন্ম, তেখেতসকলে বেংগলোৰত যাব, অমুকত যাব, আজিকালি ছিকিউৰিটি গাৰ্ড হেৰি, সেইবিলাকত এটা ডাঙৰ এক্সডাছ বুলি কওঁ গৈ আছে মানুহ। এতিয়া নতুন প্ৰজন্মই তেখেতসকলে এনেকুৱা কাম কৰিবও নিবিচাৰে। সেইটো এটা চেলেঞ্জ, বাহিৰৰ পৃথিৱীখন দেখি গ'ল। আৰু এতিয়া ইণ্টাৰনেট আহিলে, চবৰে স্মাৰ্টফোন আহিলে। পিছে তাতো এটা কথা আছে যে মানে এতিয়া সেই ইণ্টাৰনেট বা স্মাৰ্টফোন বা টিভিৰ যোগেদি এইবোৰতো এটা আপোনালোকৰ জানে এটা কমিউনিকেশ্যনৰ এটা হেৰি নহয়, মিডিয়া হয়। সেইটোৰ পৰা আপোনালোকে এতিয়া কি শিকে? শিক্ষাটো ল'ব পাৰে কি বাহিৰত এনেকৈ হৈছে আমিও এনেকৈ থাকোঁ। এতিয়া আপুনি সেইটো শিক্ষা লয় নে আপুনি কয় কি মই অমুক এক্টৰৰ নিচিনা জোতা পিন্ধিম, কাপোৰ পিন্ধিম, তাত মই পইচা হেৰি কৰিম। সেইকাৰণে সেই শিক্ষাটো মানে মই ফৰ্মেল এডুকেশ্যনৰ কথা কোৱা নাই, ইনফৰ্মেল এডুকেশ্যন যোনটো, সেইটো মানে তাত এটা ডাঙৰ এটা ইণ্টাৰফেৰেঞ্চৰ দৰকাৰ হৈছে। মানে এই গোটেই চাহ জনগোষ্ঠীৰ যদি আমি ডেভেলপমেণ্টটো বিচাৰোঁ, সেইটো খালি পইচা বেছি দিলেই নহ'ব, কাৰণ সেই পইচাখিনি আকৌ অযথালৈ যাব। চাহ জনগোষ্ঠীটো প্ৰতিনিধিত্ব কৰি মন্ত্ৰীও হয়, MLAও হয়, বিভিন্ন নেতা আছে, সংগঠন আছে। তেওঁলোক কি কাৰণে আগবাঢ়ি নাযায় এই ক্ষেত্ৰত? যিহেতু তেওঁলোককে প্ৰতিনিধিত্ব কৰি গৈছে, আৰু চিন্তনীয় বিষয় এটা। আৰু সেইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু এইটো যোনটো এইটো পৰিৱৰ্তনটো তেখেতসকলৰ মাজৰ পৰাই ওলাব লাগিব। এতিয়া মই এখন চাহ বাগিচাৰ মালিক, মইতো গৈ ক'ব নোৱাৰোঁ নহয়, বা মোৰ মেনেজাৰেতো ক'ব নোৱাৰে তই মদ কেলে খাইছ। আমি শিক্ষা দিব নাখাবি বেয়া, তেওঁলোকে কিন্তু ক'ব পাৰে। সেই বস্তুটো ভিতৰৰ পৰা আহিব লাগিব, তেখেতসকলৰ মাজৰ পৰাই আহিব লাগিব এইটো। আৰু কাৰণে আজি এতিয়া কি হৈছে, আমি এটা দেখিছোঁ, এতিয়া এইটো মানে আচলতে পলিটিকেলি মই ক'লেও কথাটো বেয়া শুনে, পিছে দেখিছোঁ যিমান আমাৰ দৰমহা বাঢ়ি গৈ আছে, সিমান মানুহে ক্ষতি কৰাত আৰু বাঢ়ি গৈছে, কামত নোহোৱা হৈছে, ৱেষ্ট হৈছে। গোটেই পইচাখিনি মানে তেখেতসকলে, চব নহয়, এটা পাৰ্চেণ্টেজ, কিছুমান আছে তেখেতসকল কনচিয়াছ। আৰু চাব তেখেতসকলৰ ল'ৰা ছোৱালী ডক্টৰো হৈছে, বাগিচাতে কাম কৰি ডক্টৰো হৈছে, ইঞ্জিনিয়াৰ হৈছে, IAS অফিচাৰ হৈছে। পিছে তাৰ পৰিমাণটো বহুত কম, পাৰ্চেণ্টেজটো।
আজি ইমান বছৰে যিমান যি হিচাপত মানে তেখেতসকলৰ হেৰি এইটো কোৱা নাই আৰু এই পৰিৱৰ্তন তেওঁলোকৰ মাজৰ পৰাই আহিব লাগিব তেখেতসকলৰ লিডাৰ আছে NGO আছে তেখেতসকলে কৰিব লাগিব এতিয়া আকৌ পুনৰ আহিছোঁ চাহপাতৰ যিটো আপোনাৰ ব্যৱসায়ৰ কথাটোলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা চাহপাত যে লোৱা হয় প্ৰকৃত মূল্যত তেওঁলোকে পায়নে আমাৰ গাঁওবোৰত দেখোঁ বহুতৰ এবিঘা মাটি সৰুকৈও থাকে নহয় সেইকাৰণে নহয় এটা ইয়াত আছে কিছুমান অসুবিধা আছে এটা ছিষ্টেম আছে তেখেতসকলে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে ডাইৰেক্টলি যোনখিনি সৰু ডাঙৰবিলাক কথা বেলেগ তেওঁলোকে ডাইৰেক্টলি ফেক্টৰীত নিদিয়ে তেখেতসকলৰ পৰা কিছুমান এজেণ্টে কিনে মধ্যভোগী আহি যায় আৰু সেই আৰু এজেণ্ট সোমোৱাৰ মানে আৰু তাত একো ৰেগুলেশ্যন নাই পিছে আকৌ আমি সেইকাৰণে বেলেগ দেশৰ পৰা কিছুমান কথা আমি শিকিব লাগে যেনেকৈ এতিয়া শ্ৰীলংকাত আছে এজেণ্ট আছে পিছে এজেণ্টৰ ৰেজিষ্টাৰ্ড এজেণ্ট আছে আৰু কমিশ্যনটো কিমান পাব সেইটো হেৰি কৰা আছে পিছে ইয়াত নাই এটাতো সেইটো কাৰণে তেখেতসকলে অলপ হেৰি হৈছে আৰু 2 নম্বৰ যেনেকৈ মই ক'লোঁ এতিয়া বহুত ফেক্টৰীয়ে চাহপাত প্ৰাইভেটলি বিক্ৰী কৰে ফেক্টৰীটোৱে কিমান দামত বিক্ৰী কৰিছে তাৰ ওপৰতে নিৰ্ভৰ হ'ব ক্ষুদ্ৰ চাহ খেতিয়কে যোনে ছাপ্লাই কৰিছে কিমান পাব পিছে যদি ফেক্টৰীয়ে কিমান দামত বিক্ৰী কৰিছে যদি মই গমেই নাপাওঁ মইতো দাবী কৰিব নোৱাৰোঁ মোক ইমান দাম দিয়া সেইকাৰণে আমি বিচাৰোঁ যে অকশ্যনৰ যোগেদি এইটো ATPয়ে এইটো ATPৰ আমাৰ এটা ষ্টেণ্ডে হয় কি অকশ্যনৰ যোগেদি চাহবোৰ বিক্ৰী হ'ব লাগে আৰু তেতিয়া মানে গোটেই ছিষ্টেমটো ট্ৰান্সপাৰেণ্ট চবেই গম পাব কি অমুক ফেক্টৰী অমুক বাগানে কিমান দাম পাইছে সেই হিচাপত যোনজন ছাপ্লায়াৰ তেখেতেও সেই হিচাপত দামটো পাব এই ক্ষেত্ৰতে আপোনাৰ অসম যিটো চাহ নিলাম কেন্দ্ৰ আছে তেওঁলোকৰ ভূমিকা কেনেকুৱা তেওঁলোকে কি কৰিছে নহয় এতিয়া অলমষ্ট এইবাৰ এটা টি বৰ্ডে এটা হেৰি কৰিলে ইণ্ডাষ্ট্ৰীৰ লগত কথা পাতি যে দাসটো আকৌ বেয়া চাহ নহয় দেই মানে আমাৰ চাহটো যেতিয়া ওলায় বেলেগ চাইজত ওলায়তো নহয় আমি চালনি মাৰোঁ সৰু যোনকেইটা চাইজ সেইকেইটা ডাষ্ট গ্ৰেডছ বুলি কয় মানে মানুহে ভাবে কি নহয় এইটো মানে পকাত মানে চাহপাত বনোৱাৰ পিছত যোনখিনি ধূলি থাকে সেইখিনি ঝাৰু মাৰা সেইটো নহয় এইটো যোনটো চবতকৈ সৰু মানে গ্ৰেড মিহি গ্ৰেডটো সেইটো ডাষ্ট বুলি কয় সেইকাৰণে এইবাৰ ইণ্ডাষ্ট্ৰী আৰু টি বৰ্ডে মিলি পেলাই এটা আমি হেৰি কৰিলোঁ যে ডাষ্ট চাহখিনি এটলিষ্ট বিশেষকৈ 100% অকশ্যনৰ যোগেদি বিক্ৰী হ'ব লাগে সেইটো হ'লে কিবা এটা ডাষ্টখিনি এতিয়া 100% অকশ্যনৰ যোগেদি বিক্ৰী হ'ল তেতিয়া কি দাম কোনে পাইছে চব ট্ৰান্সপাৰেণ্ট হৈ যায় কি ডাষ্ট চাহত ইমান পাইছে আৰু তাত দুটা কাৰণ আছে তাৰপিছত যদি মই যোনটো কৈছোঁ যোনখিনি বেন কেমিকেল সেই বস্তুটো নিয়ন্ত্ৰণ হৈ যায় কাৰণে অকশ্যনৰ যোগেদি অহাৰ লগে লগে টেষ্টিং হয় টি বৰ্ডো আজিকালি টেষ্টিং কৰে বায়াৰ্ছৰ টেষ্টিং কৰে অকশ্যনৰ চাহখিনি আমি আমাৰ ফালৰ পৰাও কৰোঁ কৰি পেলাই এই গোটেই বস্তুটো নিয়ন্ত্ৰণৰ মাজত আহি যায় আৰু ট্ৰান্সপাৰেণ্ট কি অমুকে ইমান দাম পাইছে আৰু অকশ্যনৰ যোগেদি চাহ মানে আপুনি ধৰি লওক আমি যোন চেষ্টা কৰিছোঁ কি এই চাহখিনি ভাল চাহ হয় ইয়াত কোনো বেন কেমিকেল নাই প্ৰথম কথা 2 নম্বৰ অমুক দামত বিক্ৰী হৈছে গোটেই বস্তুটো ট্ৰান্সপাৰেণ্ট হৈ যায় এতিয়া আৰু মানে চাহৰ ভৱিষ্যতটোৰ কাৰণে এটা কথা মনত ৰাখিব চাহ হ'ল এগ্ৰ' বেছ হোৱাৰ লগে লগে আমি বতৰৰ ওপৰত নিৰ্ভৰ বৰষুণ ৰ'দ আজিকালি যোনটো এইটো ক্লাইমেট চেঞ্জ এতিয়া আমি উজনিৰ ফালে এইবাৰ আমি এতিয়া 38 ডিগ্ৰী 40 ডিগ্ৰীলৈকে আমি টেম্পাৰেচাৰ পৰা আগত কেতিয়াও নাছিলে সেইবিলাকৰ এটা প্ৰভাৱ পৰিছে তাৰপিছত মই যোনটো ক'লোঁ শ্বৰ্টেজ অফ ৱৰ্কাৰ তাৰ এটা প্ৰভাৱ পৰিছে 2 নম্বৰ খৰচ বাঢ়ি গৈ আছে দামটো বঢ়া নাই তেতিয়া যদি এই উদ্যোগটো আৰু 100 বছৰ যেনেকৈ 200 বছৰ আছিলে আৰু যদি 200 বছৰ থাকিব লাগিব আমি এতিয়াই এই কিছুমান আমি বস্তু কিছুমান আমি চিন্তা কৰিব লাগিব এতিয়াই নহ'লে এইটো আৰু 100 বছৰ আৰু 50 বছৰো নাথাকিব চাহৰ কথা আহিলে আকৌ আহিছোঁ গ্ৰীণ টি যিটো বাহিৰতো যথেষ্ট জনপ্ৰিয় অসমতো শেহতীয়াকৈ বহুত যথেষ্ট জনপ্ৰিয় হৈছে বেনিফিটবিলাক কেনেকুৱা হয় বেলেগ চাহৰ লগত যিটো আমাৰ ৰঙা টি চাহ যিটো ডিফাৰেঞ্চ আচলতে যদি আপুনি কেমিকেলি চায় যোনটো আমাৰ ব্লেক টি মানে ফিকা চাহ যোনটো আমি কওঁ বা লাল চাহ বুলি কওঁ আৰু গ্ৰীণ টি হেল্থ বেনিফিট হিচাপে বৰ বেছি হেৰি নাই
আপোনাৰ গ্ৰীণ টি একাপ খালে আপুনি যোনখিনি বেনিফিট পাব এণ্টি অক্সিডেণ্ট হেৰি আপুনি একাপ ফিকা চাহ খালেও সমানে পাব পিছে সেইটো গ্ৰীণ টি এটা চবতকৈ ডাঙৰ উৎপাদক হ'ল চাইনা তেখেতসকলে ধুনীয়াকৈ মাৰ্কেটিং কৰিলে হেল্থ বেনিফিটখিনি ক'লে গোটেই পৃথিৱীক সেইকাৰণে গ্ৰীণ টি ফালে গুচি গ'ল চবে পিছে আমি সেইটো যদি কৰিলোহেঁতেন কি ব্লেক টিকো একে বেনিফিট আছে সেইটো পিছে আমি সক্ষম নহ'লোঁ কাৰণ আকৌ সেই টেষ্টৰ কথা আহি যায় কি আমাৰ ইয়াত কোনোবাই গাখীৰ মিলাই খায় কোনোবাই কেনেকৈ খায় পিছে গ্ৰীণ টিটো ফিকাকৈ খায় কোনো গাখীৰ মিলাই নাখায় আৰু ফিকা চাহ যোনটো আমাৰ ব্লেক টি একে হেল্থ বেনিফিট সেইকাৰণে মানে মানুহে গ্ৰীণ টি নিবিচাৰিলেও হয় এনেই ভাল যদি চাহপাত পায় য'ত কেমিকেল থাকিব নালাগে সেইটো ব্লেক টি ফিকা চাহো যদি খায় একে বেনিফিট পাব আৰু এটা এনেকুৱা কৰোঁ মই আকৌ ব্যৱসায়ৰ ক্ষেত্ৰত ওলাই আহিছোঁ অসমৰ পৰা চাহ যেতিয়া এক্সপৰ্ট হয় ডাইৰেক্টলি অসমে কৰিব নোৱাৰে নেকি মাজত কিবা বেলেগৰ বেপাৰী আহি কৰিবলগীয়া হয় নাই তেনেকুৱা একো নাই মানে মই 1998 মই আৰম্ভ কৰিছিলোঁ এক্সপৰ্ট কোম্পানী এটা আৰু কৰিছিলোঁ ইয়াৰ পৰা এক্সপৰ্ট খালি ইয়াত আছে আমিনগাঁৱত ICD আছে ইনলেণ্ড কণ্টেইনাৰ ডিপো বহুত ডাঙৰ কোম্পানী মেগাৰ উইলিয়ামছন মেগাৰ নামোজা তেখেতসকলে ইয়াৰ পৰাই পঠিয়ায় কিছুমানে সুবিধাৰ কাৰণে কলিকতাৰ পৰা পঠিয়ায় কাৰণে তাত পৰ্ট আছে জাহাজখন তাত আহে পিছে অসুবিধাটো এইটো নহয় কি আমি এক্সপৰ্ট কৰিব নোৱাৰোঁ আমি পাৰোঁ পিছে আমাৰ এতিয়া অসমৰ চাহৰ এটা প্ৰব্লেম হৈছে আমাৰ মাৰ্কেটবোৰ আমি হেৰুৱাইছোঁ এক্সপৰ্ট কাৰণ বহুত আছে প্ৰথম কাৰণ হ'ল আগত অসম চাহটো এটা প্ৰিমিয়াম চাহ আছিলে কোৱালিটিৰ কাৰণে এটা হেৰি আছিলে সেইকাৰণে মই ক'লোঁ যোনটো আমাৰ গ্ৰীণ ৰেভলিউশ্যন হ'ল ক্ষুদ্ৰ চাহ খেতিয়ক আহিলে বটলি ফেক্টৰী হ'ল আমাৰ প্ৰডাকশ্যনটো বহুত বাঢ়ি গ'ল প্ৰডাকশ্যনটো বঢ়াৰ লগে লগে কি হ'ল কোৱালিটিটো কমি গ'ল কোৱান্টিটিটো বাঢ়ি গ'ল সেই কোৱান্টিটিটো বঢ়াৰ লগে লগে কোৱালিটিটো কমিলে সেইকাৰণে এটা কথা হ'ল এইটো আমাৰ সেই প্ৰিমিয়াম যোনটো আমাৰ আছিলে কি অসম চাহ সেই বস্তুটো অলপ আমাৰ তাত ক্ষতি হ'ল সেই ইমেজটোত আৰু 2 নম্বৰ হ'ল অসম চাহে নহয় ইণ্ডিয়া চাহ বেলেগ চাহতকৈ আমাৰ কষ্ট প্ৰডাকশ্যনটো বেছি আমাৰ চাহটো অলপ দামী কাৰণে কষ্ট বেছি এতিয়া সেইকাৰণে কিছুমান জেগাত এতিয়া যেনেকৈ আমাৰ যোনবিলাক আগৰ CTC আমাৰ মাৰ্কেট আছিলে এতিয়া আপোনালোকে জানে ইংলেণ্ডত ৰাণীও অসম চাহে খাইছিলে তাত কিনিয়া আফ্ৰিকান চাহ সোমাই গ'ল কাৰণ তেওঁলোকৰ সস্তাত দিব পাৰে আমাতকৈ যোনখিনি আমাৰ অৰ্থডক্স মানে পাতৰ নিচিনা এটা আছে দীঘল পাত আমাৰ মিডিল ইষ্ট CIS এইবিলাক মাৰ্কেট আছিলে তাত শ্ৰীলংকা সোমাই গ'ল পিছে এতিয়া আমি আমি এই টি বৰ্ডৰ লগত আমাৰ অনাৰেবল মিনিষ্টাৰ আহিছে আমি সেইবিলাকে চিন্তা কৰি আছোঁ কি আমি কিছুমান পদক্ষেপ তেখেতসকলেও লৈছে আমাৰ ইণ্ডাষ্ট্ৰীৰ লগত কথা পাতি কি অসম চাহ নহয় ভাৰতৰ চাহ আমি আকৌ কেনেকৈ মাৰ্কেটবিলাকত সোমাব পাৰিম আৰু সেইকাৰণে এটা খুব দৰকাৰী হ'ল যোনটো আমি বাৰে বাৰে কৈ আছোঁ পেষ্টিচাইড নোহোৱা মানে বেন পেষ্টিচাইড নোহোৱা চাহ কাৰণ আপোনাৰ কোৱালিটি দিব লাগিব তাৰপিছত লগত চাহটো ছেফটিও দিব লাগিব এইবিলাক আজিকালিতো চবেই কনচিয়াছ হৈ গ'ল চবেই জানে আজিকালি এইখিনিতে আৰু এটা কথা আহিলে অৰ্গেনিক টি ডিফাৰেঞ্চটো কেনেকুৱা হয় আৰু বেনিফিটবিলাক কেনেকুৱা ধৰণৰ হয় আৰু তাত আপোনাৰ খৰচো বহুত বেছি হৈ যায় চাগে মানে খৰচটো কেলৈ অৰ্গেনিক টি চবতকৈ যদি ভাল একদম পিয়'ৰ চাহ হ'ব অৰ্গেনিক চাহ কাৰণ তাত কোনো কেমিকেল নাই মানে সাৰ হিচাপেও আমাৰ যোনখিনি মানে পচাই পেলাই কৰা হয় সেইখিনিয়ে দিয়া হয় কোনো কেমিকেল সাৰ দিয়া নহয় ইউৰিয়া দিয়া নহয় ইউৰিয়া এইবিলাক দিয়া নহয় আৰু ওপৰতো বেমাৰ চেমাৰ লাগিলে একো হেৰি মৰা নাযায় যোনখিনি আমি ঘৰতে বনাই পেলাই কৰিব পাৰোঁ যেনেকৈ নিমপাত বইল কৰি তাৰ পানীটো উলিয়াই সেইবিলাক তেনেকুৱা ধৰণৰ হেৰি যোনটো কাৰো ক্ষতি নকৰে স্বাস্থ্যভাৱে পিছে কথাটো হয় যে অৰ্গেনিক কৰিব পাৰি সৰুকৈ মানে ডাঙৰকৈ অলপ অসুবিধা হৈ যায় কাৰণে মই আপোনাক এটা হিচাপ দিওঁ 1 একৰ মাটি মই অৰ্গেনিক হিচাপে যদি মই সাৰ দিবলৈ বিচাৰোঁ মোক এবছৰত 1 একৰত মোক 5 টন মানে অৰ্গেনিক সাৰ লাগিব মানে যোনটো গোবৰে হওক বা হেৰি হওক কাৰণে চাহক নাইট্ৰজেন লাগে সেই নাইট্ৰজেনৰ মাত্ৰাটো পূৰা কৰিবলৈ মোক 5 টন লাগিব
সেই 5 টন সাৰ বনাবলৈ 1 একৰত মোক 25 টন কেঁচা মাল লাগিব সেই 25 টন কেঁচা মাল যেতিয়া সেইটো মানে হেৰি হ'ব কম্পোষ্টিং হ'ব তেতিয়া সি 5 টন ওলাব তো সিমানখিনি সেইকাৰণে দামী হৈ যায় দামী মানে বস্তুখিনি এতিয়া আপোনাৰ মানুহ কিমান লাগিব 25 টন আপুনি যদি কেঁচা আপোনাৰ সাৰ মানে কেঁচা সাৰ মানে কি আপোনাৰ গছৰ পাত ঘাঁহ চাহ যোনখিনি আমি গ্ৰীণ মেটেৰিয়েল কওঁ তো 1 একৰত 25 টন লাগিব সেইকাৰণে অসম্ভৱ হৈ যায় যদি আপুনি ডাঙৰ হেৰিত কৰিব বিচাৰে তাৰপিছত কি হয় অসম্ভৱ সেইকাৰণে তাৰপিছত ইলটো কমি যায় মানে এনে নৰ্মেলি যিমান আমি এজোপা গছৰ পৰা যিমান আমি বছৰত আমি হেৰি পাম তাত সেইটো আধা হৈ যায় তাৰপিছত বেমাৰৰ কথা আহি যায় যোনবিলাক পেষ্ট আমাৰ পোক আছে যোনবিলাক চাহ খায় চাহৰ পাতটো মানে খাই দিয়ে সেইবিলাক আহে কাৰণ আমি একো দৰৱ মাৰিব নোৱাৰোঁ পিছে সেই বস্তুটো আকৌ 3-4 বছৰত গছজোপাৰ নিজৰ এটা হেৰি আহি যায় জোৰ এটা আহি যায় তাৰপিছত সেই প্ৰব্লেমটো ছল্ভ হৈ যায় পিছে অসুবিধা হয় সেই সাৰ দিয়াটো কাৰণ যিমান নাইট্ৰজেন মাত্ৰাত লাগে মই যোনটো ক'লোঁ 25 টন আপোনাৰ কেঁচা মাল লাগিব 1 একৰৰ কাৰণে আৰু এটা ডাঙৰ চাহ বাগিচাবোৰ কেনেকুৱা হয় 700 একৰ 800 একৰ 1000 একৰ 5000 একৰ তো আপুনি ধৰি লওক কিমান লাগিব সেইকাৰণে পিছে অৰ্গেনিক চাহটো চবতকৈ ডেফিনেটলি চবতকৈ ভাল চাহ হয় আৰু চবতকৈ ছেফ কাৰণ তাত একোৱে কেমিকেল নাই অকণমান আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ বিশিষ্ট চাহ খেতিয়ক বুলি চাহ উদ্যোগী বুলি ক'ব লাগিব আপুনি এখন ইমান ডাঙৰ ব'ৰ্ড এখনো আপুনি চেয়াৰমেন হৈ আছে আৰম্ভণি কেনেকৈ হৈছিলে চাহপাতৰ প্ৰতি আকৰ্ষণটো কেতিয়াৰ পৰা নহয় এইটোতো মানে আপোনাৰ প্ৰকৃত ঘৰ মই সোণাৰী আৰু আমাৰ পৰিয়াল মানে গোটেই আমাৰ পৰিয়ালটো মোৰ আজু ককা তেখেত আছিলে ৰাধিকা প্ৰসাদ বৰুৱা তেখেতে প্ৰথম আৰম্ভ কৰিলে তেখেতে ভূঞাখাত চাহ বাগিচাখন লগাইছিলে 1800 কিমান চনত মই পাহৰিছোঁ তাৰপিছত মোৰ ককা দেউতা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা চবেই গীতিকবি পাৰ্বতী প্ৰসাদ সাহিত্যিক হিচাপে জানে পিছে তেখেত চাহ খেতিয়কো আছিলে তেখেতে ভূঞাখাতখন চলাইছিলে তাৰপিছত তেখেতে সোণাৰী চাহ বাগিচা 47তে ইণ্ডিপেণ্ডেঞ্চৰ সময়তে ব্ৰিটিছ কোম্পানীৰ পৰা কিনিছিলে সোণাৰী চাহ বাগিচাখন য'ত মই এতিয়া পৰিচালনা কৰি আছোঁ আৰু তেখেতে ৰাইডাং চাহ বাগিচা বুলি এখন চাহ বাগিচা লগাইছিলে অগ্ৰিজান বুলি কিনিছিলে তাৰপিছত তেখেতৰ পিছত মোৰ দেউতা স্বৰ্গীয় মানৱীৰাম বৰুৱা তাৰপিছত দেউতাই চলালে তাৰপিছত ওলাই আহিলে আপুনি চতুৰ্থ 4 নম্বৰ হয় মই 4 নম্বৰ আৰু সেইকাৰণে জন্মও তাতে সৰুৰ পৰা সেয়াই দেখিলোঁ তাৰ মাজতে ডাঙৰ হ'লোঁ আৰু আমাৰ এই চাহ শ্ৰমিকৰ যে কথা তাহাঁতৰ লগতে খেলি মেলি ডাঙৰ হ'লোঁ সেইকাৰণে মই ভাবোঁ কি মোৰ অলপ পজিশ্যনটো ইউনিক কাৰণে মই অলপ বেলেগ মালিকতকৈ চাগে মই অলপ বেছি বুজি পাওঁ নেকি কাৰণে মই তাতে ডাঙৰ হ'লোঁ আৰু মোৰ বন্ধু বুলি ক'ব হ'লে সৰুকালত তাহাঁতেই আছিলে তাহাঁতৰ লগতে খেলিলোঁ তাহাঁতৰ লগতে ডাঙৰ হ'লোঁ এতিয়া মোৰ লগত খেলি মোৰ এতিয়া চৰ্দাৰ হয় ৰূপেশ সি মোৰ বন্ধু আছিলে এতিয়া মোৰ বাগিচাটি চৰ্দাৰ সেইকাৰণে সেই মৰমটো অলপ বেলেগ মোৰ মানুহখিনিৰ প্ৰতি আৰু আমাৰ সোণাৰী বাগিচাত চবেই কয় সেই বস্তুটো আছে মানে তাহাঁতেও মোক মানে মোৰ মানুহখিনিও মোক তাহাঁতৰ মাজৰ এজন বুলিয়ে ভাবে আৰু মই তাহাঁতক মোৰ নিজৰ বুলিয়ে ভাবোঁ তাৰপিছত পিছে মই প্ৰথমত মই যোনটো কৰিছোঁ মই এক্সপৰ্ট কোম্পানী এটা আৰম্ভ কৰিছিলোঁ 98তে কৰিছিলোঁ তাৰপিছত আমি CIS জাৰ্মানী তাৰপিছত USA এইবিলাকত আমি মাৰ্কেট ধৰিব পাৰিছিলোঁ কলিকতাৰ পৰা চাহ তেতিয়া খালি অসমৰ চাহে নহয় মই তেতিয়া চাউথৰ পৰাও চাহ কিনো এনেকৈ কৰিছিলোঁ আৰু সেইটো বহুত বছৰ চলিলে পিছে সেই এক্সপৰ্টৰ যোনটো হেৰি এইটো ফৰেন এক্সচেঞ্জৰ ওপৰত বহুত ডিপেণ্ড কৰে আমাৰ মেইন মাৰ্কেট CIS আছিলে CISৰ যেতিয়া অৱস্থা অলপ বেয়া হ'ল মাজতে তেতিয়া আমি সেইটো বন্ধ কৰি দিলোঁ তাৰপিছত পেকেট চাহো আছিলে আমাৰ MRBT বুলি আৰু তেতিয়া সেইটো সময়তো কেবল টিভি আৰু আমাৰ ভূপেন দাই এডভাৰটাইজমেণ্ট কৰিছিলে আপোনাৰ ব্ৰেণ্ডত
আৰু সেইটো ঘৰুৱাভাৱে তেখেত মানে মোৰ বৰদেউতাৰ বন্ধু আছিলে, মোৰ দেউতাৰ লগতো খুব আমাৰ তাত আহে থাকে আগৰ পৰাই। ককাদেউতাৰ লগত মানে ককাদেউতাৰ মানে খুব মৰমৰ আছিলে, সেইকাৰণে আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছিলে। সেই তেনেকৈ তেখেতক মই এবাৰ আহোঁতে মই ক'লোঁ তাই চাহপাত এটা উলিয়াইছোঁ কৰিবা নেকি? তাই ক'লে কি তই কেমেৰা ক্ৰু আনি দে, মই এতিয়াই কৰি দিম। তাৰ মোৰ কোনোবা চিনাকি আছিলে, মই ফোন কৰিলোঁ, আহি গ'ল আৰু তেখেতে কৰি দিলে। ঠিক আছে। তাৰপিছত আৰু এটা কথা শুনি, অসমৰ চাহপাতৰ মানদণ্ড নিম্নগামী হোৱাৰ কথা অকণমান নিম্নগামী হোৱাৰ নিচিনা হৈছে। আপোনাৰ মুখতে কথাটো ওলাইছে অলপ। যিহেতু বাহিৰত আমি যেতিয়া দেখোঁ, মই চাউথতো দেখিছোঁ, আছাম টি বুলি ক'লে এটা বেলেগ, সেই দামটোও বেলেগ হয় আৰু সেই দোকানখনৰ প্ৰতি মানুহৰ আকৰ্ষণটোও বেলেগ ধৰণৰ হয়। সেইটো অক্ষুণ্ণ থাকিবনে যদি এনেকুৱা ধৰণৰকৈ? আমি এতিয়া 200 বছৰ হৈছে বুলি কৈছোঁ, তাৰমানে আমি এটা মেচিয়ৰ ইণ্ডাষ্ট্ৰী, হয় নহয়? আমি মেচিয়ৰ ইণ্ডাষ্ট্ৰী, এটা মেচিয়ৰ ইণ্ডাষ্ট্ৰীয়ে নিজকে কণ্ট্ৰল কৰিব লাগে, ৰেগুলেট কৰিব লাগে, কোৱালিটি আৰু কোৱাণ্টিটি দুটাই। সেইকাৰণে এতিয়া আছাম টি প্লাণ্টাৰ্ছ এছ'চিয়েশ্যন, আমাৰ যোনটো এছ'চিয়েশ্যন, আমি সেইটোৱে চেষ্টা কৰিছোঁ যে এছ'চিয়েশ্যন আমি নিজকে ইণ্ডাষ্ট্ৰীটো কেনেকৈ ৰেগুলেট, ভাল কোৱালিটিৰ অসম চাহৰ যোনটো আগৰ আমাৰ ইমেজ আছিলে, যোনটো আগৰ কোৱালিটি আছিলে, আমি সেই তালৈ কেনেকৈ গুচি যাব পাৰোঁ, সেইটো কৰিবলৈ কি হ'ব? সেইকাৰণে একদম ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ধৰি ফেক্টৰীৰ মালিকৰলৈকে সেইটো বুজি পাব লাগিব। আৰু ভাল চাহ বনাম যেতিয়া দামো পাম, দাম পালে চবেই দাম পাব, ছাপ্লায়াৰো দাম পাব, যোনে কেঁচা পাত ছাপ্লাই দিছে তেখেতেও দাম পাব, ফেক্টৰীকেইটাও দাম পাব, চাহ বাগানেও দাম পাব, হয় নহয়? সেইকাৰণে আমি কোৱাণ্টিটিটো কমাই কোৱালিটিলৈ আকৌ যাব লাগিব। সেইটো কাৰণে আৰু চাহপাত আমি দেখিছোঁ আগৰ পৰা যেনেকৈ পৰম্পৰাগতভাৱে চলি আছে, চাহপাত তোলা হওক কিবা হওক গোটেইখিনি আগৰ নিচিনাকৈ চলি আছে। সেই তাতো চেঞ্জেছৰ দৰকাৰ হৈছে নেকি? লাহে লাহে মেচিন আহিব চাগে লাহে লাহে। নহয়, সেইটো আমাৰ অলপ R&Dটো যোনটো ৰিচাৰ্চ, এটা ইণ্ডাষ্ট্ৰী জীয়াই থাকিবলৈ লগতে ৰিচাৰ্চ লাগে। পুৰণিকলীয়া তেনেকৈ চলি আছে, সেই ৰিচাৰ্চটো আমাৰ অলপ পিছ পৰি আছে। আৰু আছে TRA আছে, টি ৰিচাৰ্চ, টকলাই, আপোনালোকে চবে টকলাই বুলি জানে, আৰু টি ৰিচাৰ্চ এছ'চিয়েশ্যন, তেখেতলোকে বহুত কৰিলে, পিছে তেখেতসকলৰ অলপ ফাণ্ডিঙৰ প্ৰব্লেম। সেইকাৰণে এইবাৰ আমাৰ মাননীয় যেতিয়া কমাৰ্চ মিনিষ্টাৰ আহিছিলে, এই কথাটো আলোচনা হ'ল তেতিয়া ফ'ৰামত, আৰু তেখেতে মানে প্ৰাইভেট যোনখিনি ডাঙৰ কোম্পানী আছে যোনে চাহপাত কিনে, যেনেকৈ টাটা বা হিন্দুস্তান লিভাৰ, তেখেতে এটা চিন্তা কৰিছে কি তেখেতসকলক ইনভলভ কৰি CSR কৰ্পৰেট যোনটো এটা ফাণ্ডিং থাকে, CSR ফাণ্ডিঙৰ থ্ৰুদি এইটো কেনেকৈ ৰিভাইভ কৰিব পৰা যায়। কাৰণে সঁচা কথা ক'ব গ'লে এই যুগত মানে লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰী বুলি ক'ব গ'লে, মানে য'ত মানুহৰ ওপৰত আপুনি ক'লে লেবাৰ লাহে লাহে কমি আহিছে, সেইটো এটা সমস্যাটো মানুহৰ ওপৰত নিৰ্ভৰ। এই যুগত সেই ইণ্ডাষ্ট্ৰীটো ৰিডাণ্ডেণ্ট হৈ গৈছে, এটা কাম নাইকিয়া হৈ গৈছে। আপোনাৰ এতিয়া ছাৰ্ভাইভ কৰিব কি লাগিব? আপোনাৰ এফিচিয়েঞ্চি লাগিব, প্ৰডাক্টিভিটি লাগিব, হয় নহয়? এতিয়া চব বেলেগ ইণ্ডাষ্ট্ৰী চব অট'মেশ্যন আহি গৈছে, কিবা আহি গৈছে। পিছে আমাৰ ইয়াত সেই R&Dটো অলপ পিছ পৰি থকাৰ কাৰণে আমি এতিয়াও সেই মাজতে ওলাইছিলে কিবা ৰামদেৱকো আনিছিলে কিবা, কি পৰ্যায়ত আছে নাজানো। এইটো ৰামদেৱে মাজত কিনিছিলে, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়েও এখন মিটিঙতো তেখেতে আমাৰ আগতে ডাইৰেক্টলি ফোন কৰিও তেখেতে বাবা ৰামদেৱক কৈছে কি আপোনাৰ অসম চাহ কেলৈ কিনা নাই, কিনক। মাজতে তেখেতসকলে কিনিছিলোঁ, পিছত আকৌ বন্ধ হৈ গ'ল। আৰু এটা কথা, কম্পিটিশ্যন লাগিব, দামটো পাবলৈ কম্পিটিশ্যন লাগিব। সেইকাৰণে যিমান আমাৰ বায়েৰ যিমান বাঢ়ে আৰু ডাঙৰ বায়েৰ, তো সিমানে ভাল হ'ব, আমি দাম সিমানে পাম। যদিহে অসমৰ পৰা যদি পৰা নহয় তেনেকুৱাই সহায় ল'ব লাগিব, তেতিয়া ল'ব লাগিব। নহয় নিশ্চয়। ITC আছে, ITCকো কোৱা হৈছে কি আপোনালোকেও, কাৰণ তেওঁলোকেও চব বস্তু আজিকালি বিক্ৰী কৰে, ধূপকাঠিৰ পৰা আৰম্ভ কৰি নোটবুকৰলৈকে। তেখেতসকলকো এপ্ৰ'চ কৰা হৈছে, আপোনালোকেও চাহৰ পেকেট হেৰি কৰক। সেইকাৰণে যিমান মানে কিনা মানুহ যিমান বাঢ়িব সিমানে দামটো বাঢ়িব। এতিয়া চবতকৈ ডাঙৰ দুজন আছে, টাটা আৰু লিভাৰ। পিছত দুজনৰ জেগাত যদি তেনেকুৱা সিমান ক্ষমতা থকা চাৰিজন বায়াৰ হৈ যায়, তেতিয়া আৰু দাম বাঢ়িব, কাৰণ তেওঁলোকৰ মাজত কম্পিটিশ্যন লাগিব, হয় নহয়?
সেইকাৰণে অলপ মানে চাহৰ এতিয়া কি হৈছে বিশেষকৈ অসম চাহৰ আমাৰ যোনটো খৰচ মানে 1 কেজি চাহ সেই বিনিময়ত আমি দামটো পোৱা নাই আৰু সেইটো কাৰণে ইণ্ডাষ্ট্ৰিটো এটা ক্ৰাইচিছ হেৰিত আছে এই চাহ উদ্যোগটো অসমত আছে অসমৰ মানুহৰ মাজত আছে পিছে উদ্যোগটো কেনেকৈ চলি আছে অসমৰ মানুহে পিছে নাজানে এটা এইটো ডিছকানেক্ট আছে আমাৰ আৰু ৰাইজৰ মাজত সেইকাৰণে কিছুমান বহুত ভুল ধাৰণা থাকে কি আমি শ্ৰমিকক শোষণ কৰোঁ তেনেকুৱা কিছুমান আমি বাতৰিবিলাক পাই থাকোঁ সেইবিলাক আহি থাকে পিছে সেইটো নহয় কাৰণে এইটো এটা হেৰি চিম্বায়টিক ৰিলেশ্যন আমাৰ আৰু শ্ৰমিকৰ মাজত কাৰণে তেখেতসকল নহ'লে আমিও চলিব নোৱাৰোঁ আৰু ইণ্ডাষ্ট্ৰিটো নাথাকিলে তেখেতসকলে ক'ত কাম কৰিব আজি যদি এখন চাহ বাগিচা বন্ধ হৈ যায় তাৰ শ্ৰমিকক সিমানখিনি মানুহক কোনো চাকৰি দি খুৱাবও নোৱাৰে সেইকাৰণে এই ইণ্ডাষ্ট্ৰিটো জীয়াই থকা খালি চাহ বাগানৰ মালিকবিলাকৰ কাৰণে দৰকাৰী নহয় আমিতো একো নাই কেইটামান পৰিয়াল হেৰি হ'ব পিছে অসমৰ অৰ্থনীতিৰ কাৰণে এইটো দৰকাৰ অৰ্থনীতি আমাৰ অসমৰ গৰিমা হেৰুৱাব তেতিয়া গৰিমা নহ'লে আপুনি ভাবক আজি 30-40 লাখ মানুহ এই ইণ্ডাষ্ট্ৰিটোত ডাইৰেক্টলি আছে ডাইৰেক্টলি কাম জড়িত মানে কাম কৰি আছে আৰু তেওঁলোকৰ পৰিয়াল হেৰি তাতে থাকে বাগিচাত আজি যদি ইণ্ডাষ্ট্ৰিটো কিবা এটা কাৰণে বন্ধ হৈ যায় এই 30-40 লাখ মানুহক আপুনি ক'ত চাকৰি পাব অসমত সম্ভৱনে নহয় হয় নহয় সম্ভৱেই নহয় আৰু সেইকাৰণে ইমান কামেই নাই সেইকাৰণে অসমৰ কাৰণে আৰু অসমৰ যোনে গভৰ্ণমেণ্টত থাকক তেখেতসকলৰো এটা হেৰি দৰকাৰ চিন্তা কৰা যে ইণ্ডাষ্ট্ৰিটোক আমি কেনেকৈ সহায় কৰোঁ কাৰণে ইণ্ডাষ্ট্ৰিটো ডেফিনেটলি এটা বহুত জটিল হেৰিত আছে মানে ক্ৰাইচিছ পজিশ্যনত আছে কাৰণে যেনেকৈ মই ক'লোঁ খৰচ বাঢ়ি আছে দামটো পোৱা নাই কিমান বছৰ কিমান দিন চলিব এনেকৈ হয় নহয় সেইকাৰণে খৰচটো কমিব লাগিব বা দামটো বাঢ়িব লাগিব এতিয়া খৰচটো কমাৰ একো উপায় নাই কাৰণে ইনফ্লেশ্যন আছে হেৰি আছে সেইমতেতো খৰচটো বাঢ়িবই হয় নহয় শ্ৰমিকৰ হাজিৰাও বাঢ়িব দৰমহাও বাঢ়িব সেইটো বাঢ়িবই সেইকাৰণে আমি কনচেনট্ৰেট কৰিব লাগিব কি আমি দামটো কেনেকৈ বঢ়াওঁ হয় নহয় সেইকাৰণে দামটো বঢ়াবলৈ সেইকাৰণে আমি বিচাৰিছোঁ যে অলপ কোৱাণ্টিটিটো কমাওঁ কাৰণ এতিয়া যোনটো আগত অসমৰ গোটেই চাহখিনি চাহ বাগিচা যোনবিলাক আমাৰ অৰ্গেনাইজ ছেক্টৰ বুলি কওঁ তেওঁলোকে কৰিছে আজি more than 50% চাহ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলি ফেক্টৰীৰ পৰা আহে সেইকাৰণে এজ এ ইণ্ডাষ্ট্ৰি আমি চবেই মিলি পেলাই অলপ কোৱালিটি কণ্ট্ৰল আৰু কোৱাণ্টিটি কণ্ট্ৰল ওলাই আহিব লাগিব তেতিয়াহে দামটো পাম নহ'লে ইণ্ডাষ্ট্ৰিটো ছাৰ্ভাইভ নকৰিব নিশ্চয় আপোনালোকৰ দৰে যিসকলে ইয়াত বিশেষভাৱে জড়িত হৈ কাম কৰি আছে চাহ উদ্যোগটোৰ লগত ইয়াত আপোনাৰ কেৱল আপোনাৰ ব্যৱসায়টো জড়িত হৈয়ে আছে লগতে অসমৰ স্বাভিমানৰ বা অসমৰ গৰিমাৰ কথাটো জড়িত হৈ আছে গতিকে আপোনালোকৰ ওচৰত এক গুৰু দায়িত্ব বুলি আমি ভাবিম যে আপোনালোকৰ দৰে যিসকলে কাম কৰি আছে আশা কৰিম অসমৰ যিটো চাহ উদ্যোগ 200 বছৰ হ'ল তেনেকুৱা আৰু বহুতটা 200 বছৰ থাকিব লাগিব সেইটোৱে আমাৰ চবৰে চেষ্টা সেইকাৰণে আমি ইণ্ডাষ্ট্ৰি হিচাপে আৰু চৰকাৰেও আমাক যথেষ্ট সহায় কৰিছে তেখেতসকলৰ লগত আমি কথা বতৰা পাতি এই যোনটো কৈছোঁ কেনেকৈ আমি দামটো যোনটো আমাৰ পাব লাগে অসম চাই আমি সেই দামটো আমি কেনেকৈ আমি পাবলৈ সক্ষম হ'ম সেইফালে আমি এতিয়া চিন্তা কৰিব লাগিব আৰু এই গোটেই যোনখিনি অলপ বিতৰ্কলৈ আহিলে কি অকশ্যনত চাহ বিক্ৰী কৰিব লাগে কেমিকেল মাৰিব নালাগে এইবোৰ আমি চব এই পদক্ষেপ সেইটো কাৰণে লৈছোঁ আমি ৰাইজক ক'ব পাৰিম কি আপোনালোকক চাওক আমি যোনটো চাহ খুৱাইছোঁ তাত একো বেয়া বস্তু নাই হয় নহয় তেতিয়াহে দামটো আমি ল'ব পাৰিম আৰু চাওক আমি আগত সস্তীয়া চাহ নহয় আমি ভাল চাহ দিছোঁ আপোনাক আপুনি ভাল বস্তু এটা দিলে দামটো খুজিব পাৰিব হয় নহয় আপুনি বেয়া কোৱালিটি বস্তু এটা দিটো আপুনি দামটো খুজিব নোৱাৰে আৰু সেইকাৰণে দুটা কথা সেইটো এটা মাৰ্কেট এটা আছে সস্তীয়া চাহৰ আমি সেই সস্তীয়া চাহৰ মাৰ্কেটটোৱে নাইকিয়া কৰি দিব বিচাৰিছোঁ মানে কিছুমান বায়াৰ আছে যোনে খালি সস্তীয়া চাহে কিনিব বিচাৰে কাৰণে সস্তীয়া চাহ হ'লে তেওঁলোকৰ বিজনেছটো বাঢ়ি যায় এতিয়া আপোনাৰ চাহ ফেক্টৰী আছে মোৰ চাহ ফেক্টৰী আছে আপোনাৰ চাহটো 300 টকাত বিক্ৰী হয় মোৰটো 100 টকাত
এনেকুৱা কিছুমান বায়াৰ আছে তাৰপিছত ইয়াততো মই 1 কেজিহে মই 300 টকাত মই বিজনেছ কৰিব পাৰিম, মই তেওঁৰ পৰা ল'লে দেখোন 3 কেজি বিজনেছ কৰিব পাৰিম। সেইকাৰণে আমাৰ সেই মাৰ্কেটটো আমি শেষ কৰি দিব বিচাৰিছোঁ। সেইকাৰণে যেতিয়ালৈকে কিনিবলৈ মানুহ থাকিব, বনাবলৈও মানুহ থাকিব, আৰু সেইটো কাৰণে অসম চাহৰ ইমেজটোও বেয়া হৈছে, আৰু এই অভাৰ প্ৰডাকশ্যন যোনটো সেইটো হৈছে। সেইকাৰণে আমি ল' কোৱালিটি যোনটো চাহ, আমি সেই চাহটো বন্ধ কৰিব। আৰু ল' কোৱালিটি মানে এইটো কোৱালিটি, ল' কোৱালিটি বুলি বুজাব গ'লে তাত সেই পেষ্টিচাইডো আহে, তাত খাবলৈও মানে বেয়া, ৰিপ্ৰচেছ চাহ যোনটো একচুৱেলি চাহ নহয়, টি ৱেষ্টৰ পৰা বহুতে চাহ বনায়, সেই তেনেকুৱা বস্তুবোৰ সেই বস্তুটো আমি বন্ধ কৰিব লাগিব। নিশ্চয় ধন্যবাদ জনাইছোঁ ডাঙৰীয়া, যথেষ্ট ব্যস্ত, এবাৰ আমন্ত্ৰণ কৰোঁতে আপুনি আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'লহি, বহুতখিনি কথা শিকিবলৈ পালোঁ। আশা কৰিম আৰু জানিম। আপোনালোকৰ ওপৰত পুনৰ কৈছোঁ গুৰু দায়িত্ব আছে অসমৰ চাহ উদ্যোগটোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত, আৰু আশা কৰিম আপোনালোকৰ পৰা সেইখিনি পাম। আৰু এই অনুষ্ঠানটোলৈ অহাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এয়া আছিল সমুদ্ৰ প্ৰকাশ বৰুৱা ডাঙৰীয়া। অসমৰ যি চাহ উদ্যোগ, সেই চাহ উদ্যোগটোৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বহুতকেইটা দশক ধৰি। এইখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিলোঁ, জনালোঁ অসমৰ চাহ কেনেকুৱা হৈ আছে, কি পৰ্যায়ত আছে, কি হ'বলৈ গৈ আছে, এই সকলোখিনি জানিবলৈ চেষ্টা কৰিলোঁ। আজিৰ এই খণ্ডটো চাই থকাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম।